শিৱসাগৰ ৰংপুৰ টাইকোৱাণ্ডো একাডেমীৰ খেলুৱৈ চেংখাম আৰ.ডি. বৰপাত্ৰ গোহাঁয়ে শেহতীয়াকৈ উত্তৰ প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰলৈ। CBSEৰ উদ্যোগত অনুষ্ঠিত 19 অনুৰ্ধৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাখনিত চেংখাম আৰ.ডি. বৰপাত্ৰ গোহাঁয়ে সোণৰ পদক লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে প্ৰশিক্ষক ইন্দ্ৰ গোহাঁই। শিৱসাগৰৰ বেতবাৰীৰ দিবাকৰ বৰপাত্ৰ গোহাঁই আৰু ৰেখা বৰপাত্ৰ গোহাঁইৰ সন্তান চেংখাম আৰ.ডি. বৰপাত্ৰ গোহাঁয়ে এই সফলতা লাভ কৰি আনন্দ প্ৰকাশ কৰাৰ লগতে অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কঠোৰ অনুশীলন চলাই যাব বুলি ব্যক্ত কৰে। গৌৰৱ বোধ কৰিছোঁ। আচলতে ৰংপুৰ টাইকোৱাণ্ডো একাডেমী শিৱসাগৰ মোৰ ষ্টুডেণ্ট চেংখাম আৰ.ডি. বৰপাত্ৰ গোহাঁয়ে কালি আমাৰ শিৱসাগৰ পাইছেহি, যিটো UPত CBSE নেশ্যনেল গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। আৰু চেংখামে আগতেও একেলগে নৰ্থ ইষ্ট ফাৰ্ষ্ট জোনত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু নেশ্যনেল মেডেল পাবলৈ সক্ষম হৈছে। আগতে ষ্টেটতো মেডেল পাবলৈ সক্ষম হৈছে। মই ভাবোঁ যে চেংখামে যদি বিদ্যালয়লৈ যিদৰে গৈ থাকে সদায়, তেনেদৰে যদি টাইকোৱাণ্ডোটো তেনেকৈ প্ৰেক্টিছত লাগি থাকে, মই ভাবিছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ নাম কৰিব পাৰিব। আৰু মই বহুত আমি শুভকামনা জনাইছোঁ। আচলতে আমি চেংখামে গৌৰৱ অনুভৱ কৰিছে। আমি ৰংপুৰ টাইকোৱাণ্ডো একাডেমী গৌৰৱ শিৱসাগৰ জিলাই গৌৰৱবোধ কৰিছোঁ। লগতে তথা অসমে অসমৰ আমি টাইকোৱাণ্ডোৱে গৌৰৱ অনুভৱ কৰিছোঁ। এই যিটো মানে ধাৰাবাহিকতা, সেইটো আমাৰ চেংখামে বজাই ৰাখিব বুলি মই আশা ৰাখিছোঁ। আৰু আমাৰ ফালৰ পৰা ৰংপুৰ টাইকোৱাণ্ডো একাডেমীৰ ফালৰ পৰা তেওঁ চেংখামৰ লগতে তেওঁৰ পিতৃ মাতৃ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, মৰম জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী চেংখাম আৰ.ডি. বৰপাত্ৰ গোহাঁই। মই এতিয়া UP ইটাৱাহত CBSE নেশ্যনেলত গ'ল্ড পাব সক্ষম হৈছোঁ। আৰু এইটো যিটো গেমটো হৈছিল 3 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈকে হৈছিল, আৰু মই তাৰ পৰা কালি পাইছোঁহি। আজি মোৰ ক্লাব ৰংপুৰ টাইকোৱাণ্ডো একাডেমীত সম্বৰ্ধনা জনাইছে। কেনেকুৱা লাগিছে? ভালটো লাগিছে। এইটো মোৰ ফাৰ্ষ্ট CBSE নেশ্যনেলৰ মেডেল হয়, তাকো সেইটো ডাইৰেক্ট গ'ল্ড। ভালে লাগিছে। মই এনেকৈ 2014ৰ পৰাই আমাৰ ইন্দ্ৰ গোহাঁই ছাৰৰ ওচৰতে প্ৰেক্টিছ কৰা। আগতেও পাইছে নেকি? আগতে মই এনেকৈ উৰিষ্যাত পাইছোঁ, জুনিয়ৰ নেশ্যনেল আছিল, তাত ব্ৰঞ্জ আছে। আৰু বহুতো নেশ্যনেলছত পাৰ্টিচিপেট কৰিছোঁ ইয়াতে প্ৰেক্টিছ কৰি। আৰু লাষ্ট 4 ইয়াৰ্ছৰ পৰা CBSE নৰ্থ ইষ্টত গ'ল্ড আছে। আগলৈতো এতিয়া খেলি গৈ আছোঁ, কিমান পাৰোঁ খেলিব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।